পৰ্যটকৰ আগমনত পুনৰ প্ৰাণ পাই উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত প্ৰায় 7 মাহৰ অন্তত কাজিৰঙালৈ আগমন ঘটিছে বহু পৰ্যটকৰ। বিগত 2 মাহত 37,817 জন পৰ্যটকৰ আগমন। ৰাজহ সংগ্ৰহ 75,36,000। 21 অক্টোবৰৰ কাজিৰঙা পুনৰ মুকলিৰ পাছতে নিতৌ আগমন ঘটিছে এতিয়া বহু পৰ্যটকৰ। পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। সৰ্বাধিক দেশীয় পৰ্যটকৰ আগমন ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শকক পুৱাই এটা ভাল খবৰ দিবলৈ ওলাইছো, কিয়নো কাজিৰঙাত পুনৰ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। আৰু আমি পুৱাই আচলতে ভাল খবৰটো ইছান নিউজৰ দৰ্শকসকলক অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু পুৱাই আমি কাজিৰঙা যিছিলে কঁহৰা বনাঞ্চলৰ মূল যি প্ৰৱেশদ্বাৰৰ অকণমান পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। কেপ্টেইন সতীৰ্থ আচলতে সামগ্ৰিক পৰিৱেশটো অকণ দেখুৱাব। মই দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে আচলতে পৰ্যটকসকল শীতৰ কুঁৱলী ফালি আচলতে কাজিৰঙালৈ আহিছে। আৰু এয়া হৈছে কাজিৰঙাৰ দৃশ্য। এক প্ৰকাৰৰ শাৰী শাৰীকৈ জীপসমূহ পৰ্যটকসকলক কঢ়িয়াই আনি থকা আমি দেখিছোঁ। এনেদৰে আচলতে পৰ্যটক কঢ়িয়াই বাহনসমূহ এনেদৰে লৈ গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগলৈ। আৰু এয়া হৈছে কাজিৰঙাৰ দৃশ্য। কাজিৰঙাৰ দৃশ্যটো আমি পুৱাই অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। বিগত প্ৰায় 60টা দিনত, অৰ্থাৎ বিগত 2টা মাহত কাজিৰঙালৈ প্ৰায় 37,817 জন আচলতে পৰ্যটকৰ আগমন ঘটিল। আৰু সেই অনুপাতে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰায় 75ৰো অধিক লক্ষ্য আচলতে ৰাজহ সংগ্ৰহ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। আৰু এই কথা স্পষ্ট কৰিছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰে। আৰু আমি কাজিৰঙা আচলতে পুৱাৰ পৰিৱেশটো দেখুৱাবলৈ অকণমান যত্ন কৰিছোঁ, কিদৰে আচলতে শীতৰ আচলতে কুঁৱলী ফালি এনেদৰে আচলতে পৰ্যটকৰ আগমন ঘটিছে। আমি সেইটো অনুভৱ কৰিছোঁ। আচলতে পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা আমি দেখিছোঁ, যিহেতু আজি খ্ৰীষ্টমাছ হ'লেই, গতিকে আমি ৰুম দিবহে পৰা নাই। যথেষ্ট এনকুৱাৰী আহি আছে আমাৰ মানে এতিয়া ৰুমৰ অভাৱেই হৈছে। এনেকুৱা হৈছে যেন এদিনতে আমি তেখেতসকলক ৰুম বনাই দিম, এনেকুৱা প্ৰেছাৰ আমাৰ ওপৰত আহিছে। গতিকে আমি যথেষ্ট উৎসাহী হৈ পৰিছোঁ যে আকৌ কাজিৰঙালৈ সেই অৱস্থাটো ঘূৰি আহিছে, পূৰ্বৰ অৱস্থাটো। আমাৰ যিটো পৰ্যটনৰ লগত আমি জড়িত বা কাজিৰঙাৰ বেছি সংখ্যক মানুহ পৰ্যটনৰ লগত জড়িত, গতিকে পৰ্যটনৰ উদ্যোগলৈ এটা ভাল আশা আমি দেখিছোঁ পৰ্যটন উদ্যোগক লৈ, আৰু খুব ভাল দিন আহি আছে বুলি অনুভৱ কৰিছোঁ। In last 2 months, that is from October 21st to December 22nd, so the total number of tourists who have visited Kaziranga National Park and Tiger Reserve is 37,816, and the total revenue that we have earned is 75.29 lakh. So earlier we had apprehension that due to COVID, the number of tourists may decrease drastically. So in the first month, that is in the October, we had actually witnessed a drastic fall. But in the month of November, end of November and December, we have reached almost to the level of last year. So now the tourist flow is good. And in last 1 week, that is in the last 10 days of December, so we are witnessing huge flow of tourists in Kaziranga National Park and Tiger Reserve. পৰ্যটকৰ সংখ্যা বৃদ্ধিত এতিয়া অভাৱ হৈছে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অতিথিশালাৰ। হাতীৰ চাফাৰীৰ বাবেও আগতীয়াকৈ বুকিং কৰিছে বহু পৰ্যটকে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এয়া এক সঁচাকৈ শুভ সংকেত। কাজিৰঙাৰ পৰা হোমেন গগৈৰ ৰিপৰ্ট, ইছান নিউজ।